প্ৰথমতে কাৰ্টন জনাইছোঁ আগন্তুক 2027 বৰ্ষত যি কেন্দ্ৰীয় দেহাল কাচিৰ দম উৎসৱ উদযাপন হ'ব এই তাৰেই অভ্যৰ্থনা সমিতি আজি ইয়াত গঠন কৰা হৈছে আৰু 2027 বৰ্ষত কেন্দ্ৰীয়ভাৱে দেহাল কাচিদম উৎসৱ উদযাপন হ'ব এই গুৱাহাটীৰ মাজমজিয়াত এই দীপৰ বিলৰ পাৰত এই চকৰদহ মিকিৰপাৰা এই গাঁৱত এই দেহাল থানত গতিকে আমি এই পশ্চিম গুৱাহাটী আঞ্চলিক বাংঠাই আছামৰ অন্তৰ্গত 8খন গাঁৱৰ সমূহ কাৰ্বি ৰাইজক লৈ লগতে কাৰ্বি জাতীয় দল সংগঠনৰ সমূহ বিষয়ববীয়াক লৈ আজি এই শক্তিশালী অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ যে 2027 বৰ্ষত যি কেন্দ্ৰীয় দেহাল কাচিৰ দম উৎসৱ উদযাপন হ'ব তাক আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। আমাৰ আমাৰ আছে সভাপতি থাকিব আৰু কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক ইতিমধ্যে আমাৰ বাছনি কৰা হৈছে। আমি আমাৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ OSD সহ কি বুলি কয় এইটো সহায়কৰ্তা হেমন্ত চৌধুৰী ডাঙৰীয়াক আৰু কাৰ্যকৰী সভাপতি হিচাপে আমি ৰাখিছোঁ ৰাণী গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি ভূপেন ইংতি ডাঙৰীয়াক আৰু সাধাৰণ সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ এই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী কাৰ্বি ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰমোদ ৰংপি ডাঙৰীয়াক আৰু এই অঞ্চলৰ সমূহ মহিলা আই মাতৃসকলকো আমি বিভিন্ন দায়িত্ব অৰ্পণ কৰিছোঁ আৰু এই অঞ্চলৰ 8খন গাঁৱৰ যিটো আঞ্চলিকৰ বাংঠাইসকল ঋষ বাংঠাইসকলকো আমি এই কমিটিত ৰাখিছোঁ আৰু আমি শক্তিশালীভাৱে আমি আজিৰ এই অভ্যৰ্থনা সমিতিখন গঠন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই শক্তিশালী অভ্যৰ্থনা সমিতিখনে আগন্তুক কেন্দ্ৰীয় দেহাল কাচিৰ দম উৎসৱ আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।